মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক ক্লাছ 9ৰ প্ৰথম ইউনিট টেষ্টত হৈ যোৱা গণিতৰ এই কুৱেশ্যন পেপাৰখন লৈছোঁ। প্ৰথম 10টা দিছে MCQ, সেই MCQ কেইটা মই প্ৰথমে আলোচনা কৰিব বিচাৰিছোঁ। গতিকে প্ৰথম প্ৰশ্নটি চোৱাচোন কি কৈছে 1 যদি m = 0 তেন্তে a টু দা পাৱাৰ m হৰণ a টু দা পাৱাৰ n ৰ মান কি হ'ব? ঠিক আছে, এইটো শুদ্ধ অপশ্যন কি হয় চোৱা। আমি লিখি লওঁ m = 0 আৰু ওলাব লাগে কিমান a টু দা পাৱাৰ m হৰণ a টু দা পাৱাৰ n। এইটোক আমি এনেকৈ লিখিব নোৱাৰোঁনে? সূচকৰ বিধি অনুসৰি হৰণত কি হয় m - n, ঘাতকেইটাৰ মাইনাছ হয়। ঠিক আছে, প্ৰথমটোৰ পৰা দ্বিতীয়টো মাইনাছ হয়। গতিকে m ৰ ঠাইত 0 বহাই দিয়া, এইফালে n, 0টো উঠাই দিয়া, a টু দা পাৱাৰ কি থাকি গ'ল -n থাকি গ'ল। গতিকে শুদ্ধ অপশ্যনটো কোনটো হ'ব? চিটো হ'ব। চিটো চোৱা, a টু দা পাৱাৰ -n আছে। ঠিক আছে, এতিয়া 2 নম্বৰটো চোৱা। 2 নম্বৰটো কি কৈছে? 1/√9 - √8ৰ হৰৰ পৰিমেয়কৰণ কৰি পোৱা সংখ্যাটো কি হ'ব? 4টা অপশ্যন দিছে। এই 4টা অপশ্যন দিছে, কোনটো হয় চাওঁ। এতিয়া মই প্ৰশ্নটো ইয়াতে লিখি লওঁ। 1/√9 - √8 দিছে, চাওঁ। আৰু হৰৰ পৰিমেয়কৰণ কেনেকৈ কৰে জানানে? তলত √9 - √8 আছে, ইয়াৰ সংখ্যাকেইটা ছেম ল'ব লাগিব, আৰু যদি ইয়াত মাইনাছ থাকে এটা প্লাছেৰে আমি পূৰণ কৰিম। গতিকে √9 + √8। ঠিক আছে, যিহেতু তলত এটা মই পূৰণ কৰি ল'লোঁ, সেই পূৰণ কৰা সংখ্যাটো পুনৰ মই ওপৰত লিখি ল'ম, 1 × √9 + √8। ঠিক আছে, এতিয়া সমান, এতিয়া চোৱা a - b a + b। গতিকে ইয়াৰ ৰিজাল্টটো কি হয়? a² - b² নহয় জানো? a² মানে √9² - √8²। ঠিক আছে, এতিয়া ওপৰটো 1ৰ লগত পূৰণ কৰিলেতো √9 + √8 হ'ব, নহয় জানো? হ'ব নিশ্চয়। গতিকে ইয়াৰ পিছৰ ষ্টেপটো কি হ'ব? √9 আছে, ওপৰত আছে স্কুৱেৰ, এই স্কুৱেৰ লগত এই ৰুট গুচি গ'ল, থাকিলে 9, আৰু এইফালে কি হ'ব? এই ৰুটৰ লগত স্কুৱেৰটো গুচি গ'ল, থাকিলে 8, 9 - 8, ওপৰত ছেইম হ'ব। আৰু √9 মানে 9ৰ বৰ্গমূল কিমান হ'ব? 3, আৰু এইটো প্লাছ √8 মানে কিমান হ'ব জানানে? 2 √2 হ'ব। কেনেকৈ হ'ব মই জনাই দিম বাৰু। সমান চিন 9ৰ পৰা 8 মাইনাছ কৰিলে 1 হ'ব, আৰু এইফালে 3 + 2 √2। ফাইনেলি আমি পাইছোঁৱে, শুদ্ধ উত্তৰটো পাইছোঁৱে। 1টো উঠাই দিয়াচোন, প্ৰত্যেক সংখ্যাৰ তলত 1 এটা থাকেই, গতিকে কিমান পালোঁ? 3 + 2 √2। গতিকে শুদ্ধ অপশ্যন কোনটো আছিল? শুদ্ধ অপশ্যন কোনটো হ'ব? এইটো চি নম্বৰটো হ'ব, 3 + 2 √2। চি নম্বৰটো হ'ব শুদ্ধ অপশ্যন। ঠিক আছে, এতিয়া 3 নম্বৰটো চোৱাচোন। এতিয়া 3 নম্বৰটো চোৱা। √2 যদি √2 = 1.414, তেন্তে 1/1 + √2ৰ মান কি হ'ব? আমাক ওলাব লাগে 1/1 + √2ৰ মান ওলাব লাগে। ঠিক আছে, অপশ্যন 4টা দিছে, আমি যি দিয়া আছে সেইটো চাই লওঁ, লিখি লওঁ। √2 সমান দি আছে 1.414, য'ত √2 তাতেই আমি 1.414 পাব লাগিব। আমাক কাৰ মান উলিয়াব দিছে? 1/1 + √2ৰ মান ওলাব দিছে, নহয় জানো? এতিয়া এইটো চোৱা, আগৰ দৰে আমি পৰিমেয়কৰণ কৰি ল'ম। ঠিক আছে, পৰিমেয়কৰণ আমি কৰি লোৱা হ'ব। ঠিক আছে, গতিকে 1 + √2 আমি 1 - √2ৰে আমি পূৰণ কৰিম। গতিকে তলত পূৰণ কৰিলোঁ যিহেতু, ওপৰতো একেই 1 - √2ৰে পূৰণ কৰি ল'লোঁ। যদি প্লাছত থাকে মাইনাছ, আৰু মাইনাছত থাকিলে এটা প্লাছেৰে পূৰণ কৰি ল'ব লাগে। গতিকে এইটো a + b a - b হৈ গ'ল। গতিকে a² আৰু -b², এইফালে 1ৰ লগত পূৰণ কৰিলে 1 - √2ৱে থাকিব। ঠিক আছে, এইফালে সমান, আৰু 1ক স্কুৱেৰ কৰিলে 1, আৰু √2 হোল স্কুৱেৰ, মানে ৰুটৰ লগত স্কুৱেৰ গুচি গ'ল, থাকিলে অনলি 2, এইফালে 1 - √2। ঠিক আছে, এইফালে কিমান থাকিলে? এইফালে থাকিলে -1, এইফালে থাকিলে 1 - √2 হয়, আৰু 1টোতো থাকেই প্ৰত্যেক সংখ্যাৰ তলত, গতিকে মাইনাছটো ওপৰত গ'লগৈ ধৰাচোন, মাইনাছ, আৰু ব্ৰেকেটৰ ভিতৰত কি থাকিলে? 1 - √2। ঠিক আছে, এতিয়া -1, এইফালে মাইনাছে +√2। এতিয়া ৰুটৰ মানটো বহাই দিয়া, -1 + 1.414 পাইছিলোঁ, নহয় জানো? গতিকে সেই মানটো বহাই দিলোঁ, আৰু গতিকে ইয়াৰ পৰা এইটো মাইনাছ কৰিলে কিমান পাম? 1.414ৰে -1ক কৰি দিলোঁ, গতিকে কিমান হ'ল? 4141, এইটো 4, এইফালে 0, গতিকে কিমান পালোঁ? 0.414। গতিকে শুদ্ধ অপশ্যন কোনটো? শুদ্ধ অপশ্যন কোনটো চোৱা, এই ডি নম্বৰটো। এই ডি নম্বৰটো হৈছে শুদ্ধ উত্তৰ। গতিকে অপশ্যন ডি ৰাইট এনচাৰ। এতিয়া তোমালোকে চোৱা 4 নম্বৰটো চোৱাচোন। 4 নম্বৰটো চোৱা কি কৰিছে? প্ৰতিটো স্বাভাৱিক সংখ্যা, 1 নম্বৰ কৈছে এটা পূৰ্ণ সংখ্যা হয় কৈছে, আৰু 2 নম্বৰ কৈছে এটা অখণ্ড সংখ্যা, আৰু 3 নম্বৰ কৈছে এটা পৰিমেয় সংখ্যা, আৰু 4 নম্বৰ কৈছে এটা অপৰিমেয় সংখ্যা। আৰু অপশ্যন 4টা দিয়া আছে, কোনটো হয় চাওঁ। এটা 4 নম্বৰটো মই ইয়াতে লিখি লৈছোঁ যে স্বাভাৱিক সংখ্যা তোমালোকে জানা, স্বাভাৱিক সংখ্যা মই এনেদৰে লিখিছোঁ, সূচিত কৰিম, বা n মানে নেচাৰেল নাম্বাৰ, আৰু
1 2 3 ডট 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 এনেকৈ গৈ আছে অসীমলৈ গৈ আছে ঠিক আছে আৰু কি হয় বুলি কৈছে প্ৰথমটো এটা পূৰ্ণ সংখ্যা হয় বুলি কৈছে হয়নে নহয় চাওঁ পূৰ্ণ সংখ্যা মানে হোল নাম্বাৰ ঠিক আছে আমি হোল নাম্বাৰ 0 1 2 3 ডট 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 অসীমলৈ আছে গতিকে চোৱা নেচাৰেল নাম্বাৰ কি আছে 1 2 3 স্বাভাৱিক সংখ্যা 1 2 3 আছে আৰু প্ৰত্যেকটোৱে ক'ত সোমাই আছে w সোমাই আছে মানে পূৰ্ণ সংখ্যাত সোমাই আছে গতিকে পূৰ্ণ সংখ্যা এটা হয় ঠিক আছে এতিয়া 2 নম্বৰত কি কৈছে 2 নম্বৰত কৈছে এটা অখণ্ড সংখ্যা মানে আমি ইন্টিজাৰ বুলি ধৰো অখণ্ড সংখ্যা কি জানে 0 1 2 3 ডট 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 আৰু ইফালে আহিব -1 -2 এফালে ডট 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 ঠিক আছে গতিকে 0টো থাকিবই আৰু প্লাছৰখিনি থাকিব আৰু এফালে মাইনাছৰখিনি থাকিব গতিকে এই আটাইবিলাক সংগঠিত কৰিলে আমি কি পাওঁ এটা অখণ্ড সংখ্যা পাওঁ অখণ্ড সংখ্যাত চোৱা 1 2 3 4 এনেকৈ ডট 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 এইখিনি আছে ঠিক আছে ইয়াতো আছে চোৱা ইন্টিজাৰত আছে 1 2 3 ডট 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 তাৰমানে নেচাৰেল নাম্বাৰখিনি ক'ত আছে ইন্টিজাৰটো আছে তাৰমানে অখণ্ড সংখ্যাটো আছে গতিকে প্ৰত্যেকটো স্বাভাৱিক সংখ্যা আমি অখণ্ড সংখ্যা বুলি ক'ব পাৰোঁ গতিকে এইটো এটা শুদ্ধ হয় অপশ্যন আৰু এটা 3 নম্বৰ কি কৈছিলে 3 নম্বৰ কৈছে যে এটা পৰিমেয় সংখ্যা 1টোক আমি পৰিমেয় মানে p/q আকৃতিত লিখিব পাৰোঁ 1/1 নহয় জানো 2টো পাৰি নাই 2/1 আৰু 3টো 3/1 এইবিলাক কি হয় পৰিমেয় সংখ্যা নহয় জানো গতিকে প্ৰত্যেকটো স্বাভাৱিক সংখ্যা আমি পূৰ্ণ সংখ্যা বুলি ক'ব পাৰোঁ গতিকে অপশ্যন 3টো হয় এটা 4 নম্বৰটো কি কৈছে 4 নম্বৰটো কৈছে অপৰিমেয় সংখ্যা বুলি কৈছে অপৰিমেয় সংখ্যা হয় নে নহয় চাব লাগিব স্বাভাৱিক সংখ্যাবিলাক অপৰিমেয় সংখ্যা কেতিয়াও হ'ব নোৱাৰে চোৱা স্বাভাৱিক সংখ্যা 1 2 3 4 5 এনেকৈ অসীমলৈ আছে কিন্তু অপৰিমেয় সংখ্যাবিলাক কেনেকৈ থাকিব জানে √2 √3 √5 √6 √7 এনেকৈ অসীমলৈকে আছে কিন্তু 1 2 3 ইয়াত দেখা পোৱা নাই মানে p/q আকৃতিত আমি প্ৰকাশ কৰিব নোৱাৰোঁ ঠিক আছে গতিকে এইটো স্বাভাৱিক সংখ্যা অন্তৰ্ভুক্ত হয় নহয় স্বাভাৱিক সংখ্যা ইয়াত নাই গতিকে 4 নম্বৰটো আমাৰ নহ'ব গতিকে অপশ্যন চিটোৱে হৈছে শুদ্ধ উত্তৰ কেৱল 1 2 3 1 2 3 ঠিক আছে নেচাৰেল নাম্বাৰ w থাকিব নেচাৰেল নাম্বাৰ ইন্টিজাৰ থাকিব আৰু নেচাৰেল নাম্বাৰ ক'ত থাকিব পৰিমেয় সংখ্যা থাকিব ঠিক আছে ৰেচনেল নাম্বাৰবিলাকত থাকিব এতিয়া অপশ্যন চি পালোঁ নহয় জানো এতিয়া 5 নম্বৰটো চোৱা কুৱেশ্যন নম্বৰ 5টো চোৱা কি কৈছে 5টোত কৈছে যে যিকোনো দুটা অপৰিমেয় সংখ্যাৰ যোগফল সদায় এটা অখণ্ড সংখ্যা সদায় এটা অপৰিমেয় সংখ্যা সদায় এটা পৰিমেয় সংখ্যা আৰু ডি নম্বৰ কৈছে হয় পৰিমেয় নাই অপৰিমেয় এতিয়া চাওঁ কোনটো অপশ্যন শুদ্ধ হয় ঠিক আছে দুটা অপৰিমেয় সংখ্যাৰ যোগফল অপৰিমেয় সংখ্যা যিকোনো ল'ব লাগিব যিকোনো কথা কৈছে গতিকে যিকোনো সমানেই ল'ব লাগিব বা অসমানেই ল'ব লাগিব সেইটো কথা কোৱা নাই যিকোনো ল'ব পাৰা বুলি কৈছে গতিকে আমি অপৰিমেয় সংখ্যাবিলাক কি হয় √2 √3 √5 √6 এইবিলাক ডট 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 অসীমলৈকে আছে নহয় জানো এতিয়া কোনটো হয় চাওঁ এতিয়া চোৱা এই আগৰটোৰ দৰে এইটো অপৰিমেয় সংখ্যাবিলাক যোগ কৰিলে যিকোনো দুটা যোগ কৰিলে ইয়াৰ যিকোনো দুটা যোগ কৰিলে আমি কি পাম অখণ্ড সংখ্যা পাম জানো অখণ্ড সংখ্যা মানে এইবিলাক এনেকুৱা সংখ্যা ওলাব জানো নোলাব √2 লগত আমি √3 যদি প্লাছ কৰোঁ আমি এনেকুৱা এটা সংখ্যা আমি নাপাম গতিকে প্ৰথমটো অপশ্যন নহয় আৰু বি নম্বৰ চোৱা বি নম্বৰ সদায় এটা অপৰিমেয় হৈছে √2 লগত √3 প্লাছ কৰিলে এইটো এটা অপৰিমেয় হয় কিন্তু সদায় হ'ব নোৱাৰিব যদি মই এটা সংখ্যা আৰু এটা লওঁ উদাহৰণস্বৰূপে √2 প্লাছ -√2 ল'লোঁ ঠিক আছে সমান বা অসমান বুলি কোৱা নাই এই দুটা মই প্লাছ কৰিলোঁ যিহেতু যোগফল বুলি কৈছে গতিকে √2 প্লাছ মাইনাছে মাইনাছ আৰু √2 গতিকে ইয়াৰ উত্তৰটো কিমান পালোঁ 0/1 বুলি লিখিব পাৰোঁ কাৰণ প্ৰত্যেক সংখ্যাৰ তলত একেটা থাকেই গতিকে এইটো p/q আকৃতিত হৈ গ'ল গতিকে এইটো পৰিমেয় সংখ্যা গতিকে অপশ্যন বিটো নহয় সদায় নহয় তাৰমানে ঠিক আছে এতিয়া চি নম্বৰটো কি কৈছে সদায় এটা পৰিমেয় সংখ্যা সদায় পৰিমেয় সংখ্যা নহ'ব পাৰে গতিকে এইটো চোৱা √2 প্লাছ √3 এইটোক আমি প্লাছ কৰিলে ইমানেই হ'ব নহয় জানো ইমানেই হ'ব গতিকে এইটো এটা কি হয় এইটো এটা অপৰিমেয় কিন্তু এইটো পালোঁ কি পৰিমেয় পালোঁ গতিকে অপশ্যন ডিটোৱে শুদ্ধ হ'ব হয় পৰিমেয় নাইবা অপৰিমেয় কেতিয়াবা হয়তো পৰিমেয় ওলাব পাৰে কেতিয়াবা হয়তো অপৰিমেয়ও ওলাব পাৰে অপশ্যন ডিটোৱে হৈছে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া কুৱেশ্যন নম্বৰ 5টো চোৱাচোন 5টো হৈ গ'ল 6টো চোৱা 6টো আমাক মিলাবলৈ কৈছে 6টো মিলাবলৈ কৈছে স্তম্ভ মিলোৱা স্তম্ভ 1ৰ লগত স্তম্ভৰ 2টো মিলাবলৈ কৈছে স্তম্ভৰ 1ত কি আছে চোৱা p64 আছে p64 আছে আৰু এইফালে আছে 1টোত আছে 5 আৰু এইফালে কিউত আছে 9 টু দা পাৱাৰ 3/2 এইফালে আছে 1 এইফালে r আছে 125 টু দা পাৱাৰ 1/3 এইফালে আছে 8 আৰু এছত আছে 2 টু দা পাৱাৰ 2/3 ইনটু 2 টু দা পাৱাৰ 1/5 হোল টু দা পাৱাৰ 0 এইফালে আছে 27 এতিয়া আমি মিলাই দিওঁ পিত আছে 64 আৰু হোল 1/2 আছে তাৰ মানে কিমান এতিয়া ইয়াত স্কুৱেৰ থকাৰ কাৰণে 2 থকাৰ কাৰণে আমি ইয়াক 2 ঘাতত আমি নিব লাগিব 64ক 2 ঘাতত নিব পাৰোঁ হয় নহয় 8 স্কুৱেৰ নিব পাৰোঁনে হয় 8 স্কুৱেৰ মানে 64 এইফালে চোৱা সদায় ঘাতকেইটা ইয়াৰ পূৰণ হয় ঠিক আছে গতিকে ঘাতকেইটাৰ পূৰণ হ'লে 2 × 1/2 2 কেঞ্চেল গ'ল থাকিলে কিমান 8 থাকিলে ইয়াৰ অপশ্যন কোনটো পিটোৰ লগত
3টো মিলিলে গতিকে পি লগত কি মিলিলে অপশ্যন 3টো মিলিলে ঠিক আছে এতিয়া কিউটোত কি আছে চোৱা 9 টু দ্য পাৱাৰ 3/2 9 টু দ্য পাৱাৰ 3/2 কেনেকৈ লিখিব পাৰোঁ এফালে স্কুৱেৰ হোৱাৰ কাৰণে আমি স্কুৱেৰ ওপৰত ভাঙিব লাগিব 3 স্কুৱেৰ নহয় জানো আমি জানোৱে 9 মানে 3 স্কুৱেৰ আৰু এফালে 2 কেঞ্চেল 3 টু দ্য পাৱাৰ 3 কিউব মানে কিমান 27 অপশ্যন কোনটো 4 গতিকে কিউটো 4 লগত মিলিলে এফালে আৰটো কি আছে 125 1/3 আছে এইটো 3 থকাৰ কাৰণে আমি কিউবত ভাঙিব লাগিব গতিকে 5 কিউব নহয় জানো আৰু এফালে আছে 1/3 আৰু 3 কেঞ্চেল গতিকে 5 থাকিলে এইটো অপশ্যন 1 লৈ গুচি গ'ল অপশ্যন 1 আৰু এছটো কি আছে এছটো আছে 2 টু দ্য পাৱাৰ 2/3 ইনটু 2 টু দ্য পাৱাৰ 1/5 আছে আৰু হোল টু দ্য পাৱাৰ 0 সূচকৰ এটা ফৰ্মুলা আছে যে এ টু দ্য পাৱাৰ 0 হ'লে সদায় 1 হয় এ মানে যিকোনো সংখ্যা হ'ব পাৰে যিকোনো সংখ্যা যিমানে ডাঙৰ নহওক বা সৰু নহওক তাৰ ওপৰত যদি 0 থাকে সদায় ইয়াৰ উত্তৰ কি হয় ইয়াৰ উত্তৰ 1 হয় গতিকে এইটো এটা সংখ্যা এটা পাম এইটোৰ ওপৰত যদি 0টো থাকে সদায় কিমান পাম 1 পাম এইটো নকৰিলেও হৈ গ'ল মুঠতে 0 থকাৰ কাৰণেই এই কিমান হৈ গ'ল 1 হৈ গ'ল এই অপশ্যন কোনটো আছে ইয়াৰ 2টো আছে নহয় জানো গতিকে ইয়াৰ এছৰ 2টোৰ লগত মিলিছে গতিকে আমি শুদ্ধ ক্ৰমটো কি পালোঁ পি লগত মিলিলে 3টো গতিকে কিউ লগত মিলিলে 4টো আৰু আৰৰ লগত মিলিলে 1টো আৰু এছৰ লগত মিলিলে 2টো গতিকে ক'ত আছে শুদ্ধ অপশ্যনটো চাওঁ এইটো চাওঁ চিট আছে পি লগত 3 কিউ লগত 4 আৰৰ লগত 1 আৰু এছৰ লগত 2 গতিকে সেইটোৱে হৈছে চি নম্বৰ শুদ্ধ অপশ্যনটো এটা ডি নম্বৰটো চাওঁ ডি নম্বৰটো কি কৈছে চোৱা ডি নম্বৰ নহয় 7 নম্বৰ দেই কুৱেশ্যন নম্বৰ 7টো কি কৈছে চোৱা কুৱেশ্যন নম্বৰ 7টো মই এতিয়া লিখি দিছোঁ তলত দুটা উক্তি আছে দুটা আছে উক্তি 1ত কি আছে শূন্য বহুপদৰ মাত্ৰা সংজ্ঞাবদ্ধ নহয় উক্তি 1ত কৈছে 1ত কি কৈছে চাওঁ যে শূন্য বহুপদৰ মাত্ৰা সংখ্যাবদ্ধ নহয় শূন্য বহুপদ মানে শূন্যটোকে আমি শূন্য বহুপদ বুলি ক'ব পাৰোঁ ঠিক আছে শূন্যটোক আমি শূন্য বহুপদ বুলিয়ে কয় গতিকে শূন্যটোৰ মাত্ৰাটো আছে জানো মাত্ৰা নহ'ব গতিকে এইটো সংজ্ঞাবদ্ধ নহয় ঠিক আছে এইটো শুদ্ধ উত্তৰ এইটো অপশ্যনটো কি হয় কাৰেক্ট হয় ঠিক আছে শুদ্ধ উক্তিটো শুদ্ধ আৰু উক্তিটোত কি কৈছে অশূন্য ধ্ৰুৱক অশূন্য মানে 1 2 3 4 যিকোনো সংখ্যা এটা ল'ব লাগিব আৰু সেই সংখ্যাবিলাকক কোৱা হয় অশূন্য ধ্ৰুৱক বহুপদ ঠিক আছে ইয়াৰ মাত্ৰা 1 নে শূন্য বুলি কৈছে গতিকে শূন্য হয় নহয় জানো 1ৰ মাত্ৰা ক'ব পাৰোঁ নেকি শূন্য বুলি ক'ব লাগিব 2ৰ মাত্ৰা শূন্য 3ৰ মাত্ৰা শূন্য 4ৰ মাত্ৰা কিমান শূন্য গতিকে ইয়াৰ উক্তি 2ৰো আমি শুদ্ধ বুলি ক'ব পাৰোঁ ঠিক আছে এতিয়া চি নম্বৰ অপশ্যনটো কি আছে 1 আৰু 2 উভয়ে শুদ্ধ গতিকে 1 আৰু 2 উভয়ে কি হ'ব শুদ্ধ হ'ব ঠিক আছে হয় এইটোৱে গতিকে এবাৰ কুৱেশ্যন নম্বৰ 8টো চোৱা এইটো কি কৈছে এইটো দেখা পাইছানে px ইকুৱেল টু 1 প্লাছ 4x মাইনাছ এক্স স্কুৱেৰ বহুপদটোৰ মাত্ৰা বুলি কওঁতে আমি চলকৰ হাইষ্ট পাৱাৰটোকে আমি কওঁ ঠিক আছে আমি বহুপদৰ মাত্ৰাটো কেনেকৈ উলিয়াম যে সেই বহুপদটোৰ চলকৰ উচ্চতম ঘাতটোৱে হৈছে মাত্ৰা এতিয়া চলক কি আছে এক্স আছে এক্সৰ ইয়াত 1 আছে এইটোতো অশূন্য ধ্ৰুৱক নহয় জানো গতিকে ইয়াৰ মাত্ৰা শূন্য গতিকে ইয়াৰ মাত্ৰা এক্স আছে এক্সৰ মাত্ৰা 1 আৰু এইটোৰ 2 আছে গতিকে এই বহুপদটোৰ মাত্ৰা হ'ব 2 হ'ব গতিকে অপশ্যন কি হ'ব বি নহয় জানো এতিয়া 9টো চোৱা